ব্ৰেকিং নিউজ কলেজৰ চাকৰিৰ বাবে এতিয়াৰ পৰা বাধ্যতামূলক হ'ব পিআৰচি ইয়াৰ পূৰ্বে যি জাননী প্ৰকাশ কৰা হৈছিল উচ্চ শিক্ষা সঞ্চালকালয়ৰ তৰফৰ পৰা য'ত পিআৰচি মেণ্ডেটৰী নহয় বুলি উল্লেখ কৰিছিল আৰু এই সন্দৰ্ভত এতিয়া এক যুগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰা দেখিবলৈ পোৱা গৈছে য'ত কৈছে এতিয়াৰ পৰা পিআৰচি কলেজৰ চাকৰিৰ বাবে বাধ্যতামূলক হ'ব পিআৰচি যি জাননী উচ্চ শিক্ষা সঞ্চালকালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছিল সেই জাননী ইতিমধ্যে প্ৰত্যাহাৰ কৰা হৈছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ জানাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত উচ্চ শিক্ষা সঞ্চালকালয়ৰ বিতৰ্কিত জাননী প্ৰত্যাহাৰ কৰা হৈছে বিতৰ্কিত জাননী প্ৰত্যাহাৰ কৰা হৈছে কলেজৰ চাকৰিৰ বাবে বাধ্যতামূলক হ'ব পিআৰচি কলেজৰ চাকৰিৰ বাবে এতিয়াৰ পৰা বাধ্যতামূলক হ'ব পিআৰচি এক যুগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এনে জাননী জাৰি কৰাৰ অধিকাৰ সঞ্চালকালয়ৰ নাই বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু চৰকাৰেহে জাৰি কৰিব পাৰে এনে জাননী চৰকাৰৰ হে অধিকাৰ আছে এনে জাননী প্ৰকাশ কৰা বা জাৰি কৰাৰ জাননীখন কিদৰে জাৰি কৰা হ'ল ইয়া তদন্ত কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে এটা ডাঙৰ খবৰ জনাইছো এই মুহূৰ্তত শিক্ষামন্ত্ৰী পেগুক ৰনোজ পেগুক এই নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু চৰকাৰৰ অনুমোদন নোহোৱাকৈ জাৰি কৰিছিল এই জাননীখন চৰকাৰৰ অনুমোদন পোৱা নাছিল আৰু তাৰ পিছত জাৰি কৰা হৈছিল এই জাননীখন চৰকাৰৰ অনুমোদন নথকাৰ বিষয়ে জনালে শিক্ষামন্ত্ৰীয়ে জনাইছে এই কথা যে চৰকাৰৰ অনুমোদন নোপোৱাকৈ প্ৰকাশ কৰা হৈছে জাননীখন উচ্চ শিক্ষা সঞ্চালকালয়ৰ বিতৰ্কিত জাননী ইতিমধ্যে প্ৰত্যাহাৰ কৰা হৈছে কলেজৰ চাকৰিৰ বাবে এতিয়াৰ পৰা বাধ্যতামূলক হ'ব পিআৰচি অবিহনে কোনেও এতিয়া আবেদন কৰিব নোৱাৰিব এক যুগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াৰ পূৰ্বে যিখন জাননী কালিৰ দিনটোত প্ৰকাশ কৰা হৈছিল মঙলবাৰৰ দিনটোত সেইখনত উল্লেখ কৰা হৈছিল কলেজৰ যিসমূহ চাকৰি এছিষ্টেণ্ট প্ৰফেচাৰ লাইব্ৰেৰিয়ান গ্ৰেড 3 গ্ৰেড 4 ইত্যাদি চাকৰিৰ বাবে পিআৰচি ইজ নট মেণ্ডেটৰী বুলি উল্লেখ কৰা হৈছিল আৰু তাৰ পাছতে ৰাজ্যজুৰি সৰব প্ৰতিক্ৰিয়া সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল আৰু তাৰ মাজতে আজিৰ দিনটো দেখিবলৈ পোৱা গৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ টুইট আমি টুইটটো দেখুৱাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি টুইট কৰিছে টুইটটো মন কৰিব এনেদৰে এই যে জাননীখনৰ সন্দৰ্ভত এনেদৰে টুইট কৰা পৰিলক্ষিত হৈছে প্ৰথমে শিক্ষামন্ত্ৰীগৰাকীয়ে টুইট কৰিছিল য'ত উল্লেখ কৰিছিল শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছে দ্য নটিচ pertaining the permanent residential certificate was issued by Director of Higher Education without approval of the government. The DAC has been instructed to withdraw the notice immediately. যিখন notice জাৰি কৰা হৈছিল সেইখন চৰকাৰৰ approval চৰকাৰৰ অনুমোদন নোপোৱাকৈ প্ৰকাশ কৰা হৈছিল আৰু সেইখন notice immediately তাৎক্ষণিকভাৱে উঠাই ল'বৰ বাবে প্ৰত্যাহাৰ কৰিবৰ বাবে নিৰ্দেশ দিছিল শিক্ষামন্ত্ৰীগৰাকীয়ে আৰু শিক্ষামন্ত্ৰীগৰাকীৰ যি টুইট আছিল এক্স হেণ্ডেলত আৰু সেই টুইটৰ ৰিটুইট কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা পৰিলক্ষিত হৈছে য'ত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে Enquire further on what authority the Director of Higher Education issued this circular. Such a circular could only have been issued by the government, not by a directorate. চৰকাৰে এনে ধৰণৰ জাননী অনুমোদন জনাব পাৰে বা প্ৰকাশ কৰিব পাৰে কোনো সঞ্চালকালয়ে কৰিব নোৱাৰে বুলি উল্লেখ কৰিছে আৰু তাৰ বাবে এতিয়া তদন্ত কৰিবৰ বাবেও এতিয়া নিৰ্দেশ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে কিছু মুহূৰ্তৰ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত টুইট কৰি জনাইছে এই কথা পুনৰবাৰলৈ কৰিছো এনে জাননী জাৰি কৰাৰ অধিকাৰ কেৱল সঞ্চালকালয়ৰ নাই কেৱল মাত্ৰ চৰকাৰৰহে আছে বুলি উল্লেখ কৰিছে চৰকাৰেহে জাৰি কৰিব পাৰে এনে জাননী এই সন্দৰ্ভত এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু এই যি খবৰ প্ৰকাশ পাইছিল কালিৰ দিনটোৰ পৰা মঙলবাৰৰ দিনটোৰ পৰা আজিৰ দিন পৰ্যন্ত এই সমগ্ৰ ঘটনা সন্দৰ্ভত এতিয়া টুইট কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে য'ত প্ৰত্যাহাৰ কৰা হৈছে এই বিতৰ্কিত জাননীখন এতিয়াৰ পৰা বাধ্যতামূলক হ'ব কলেজৰ শিক্ষকৰ বাবে পিআৰচি অবিহনে কোনেও আবেদন কৰিব নোৱাৰিব পিআৰচি বাধ্যতামূলক বুলি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা বা শিক্ষামন্ত্ৰীগৰাকীৰ তৰফৰ পৰা আৰু এই সন্দৰ্ভত সৰব হৈছিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ সংবাদমেল যোগে আজিৰ দিনটোতো প্ৰতিক্ৰিয়া ব্যক্ত কৈছিল সৰব প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছিল যে 48 ঘণ্টাৰ ভিতৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিতৰ্কিত জাননীখন প্ৰত্যাহাৰ কৰক উঠাই লওক শিৱসাগৰত সংবাদমেল সম্বোধন কৰি বিধায়ক অখিল গগৈয়ে এই যে নতুনখন জাননী পিআৰচি বা উচ্চ শিক্ষা সঞ্চালকালয় জাৰি কৰা যে জাননী এই জাননী সন্দৰ্ভত কি উল্লেখ কৰা দেখিবলৈ পোৱা গৈছিল সেই সংবাদমেলৰ ক্ৰিয়াদাংশ আমি আগবঢ়োৱাৰ চেষ্টা কৰিম
48 ঘণ্টাৰ ভিতৰত অসম চৰকাৰে 48 ঘণ্টাৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাজ্যিক চৰকাৰখনৰ চাকৰিৰ পদত স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ নোহোৱাকৈ কোনো বাহিৰৰ মানুহক নিযুক্তি দিয়া নহয় বুলি ঘোষণা কৰিব লাগে। লগতে অসমীয়া ভাষা বাধ্যতামূলক কৰা ভাৰ্নিকুলাৰ লেংগুৱেজত যি বাধ্যতামূলকভাৱে দক্ষতা থাকিব লাগে সেই বাধ্যতামূলক দক্ষতাৰ কথাটো অসম চৰকাৰে পুনৰ ব্যৱস্থা কৰিব লাগে। এই দুইটা ব্যৱস্থা গ্ৰহণ নকৰাকৈ জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰে যদি তাৰ ঠিক ওলোটাটো কৰিবলৈ গৈ এক দেশ এক ধৰ্ম, এক দেশ এক জাতি, এক দেশ এক ভাষা, এক দেশ এক চাকৰি এই ব্যৱস্থা কৰিবলৈ গৈ যদি অসমীয়া মানুহৰ মূৰত মাৰ দিব খোজে তেতিয়াহ'লে কেতিয়াও মানি লোৱা নহ'ব। ইয়াৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ হ'ব লাগে। মই সমগ্ৰ অসমৰ সকলো জাতীয় সংগঠনক, সমগ্ৰ অসমৰ প্ৰত্যেকজন যুৱকক, সমগ্ৰ অসমৰ চাকৰি প্ৰাৰ্থীসকলক আৰু সমগ্ৰ অসমৰ ৰাইজক সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছো যে অসম চৰকাৰৰ অসমীয়া জাতিৰ ওপৰত মাৰিব খোজা এই শেষ গদালটোৰ বিৰুদ্ধে সকলোৱে দৃঢ়তাৰে প্ৰতিবাদ সাব্যস্ত কৰিব লাগে। উত্থাপন কৰিছো যে 48 ঘণ্টাৰ ভিতৰত অসম চৰকাৰে 48 ঘণ্টাৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাজ্যিক চৰকাৰখনৰ চাকৰিৰ পদত স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ নোহোৱাকৈ কোনো বাহিৰৰ মানুহক নিযুক্তি দিয়া নহয় বুলি ঘোষণা কৰিব লাগে। লগতে অসমীয়া ভাষা বাধ্যতামূলক কৰা ভাৰ্নিকুলাৰ লেংগুৱেজত যি বাধ্যতামূলকভাৱে দক্ষতা থাকিব লাগে সেই বাধ্যতামূলক দক্ষতাৰ কথাটো অসম চৰকাৰে পুনৰ ব্যৱস্থা কৰিব লাগে। এই দুইটা ব্যৱস্থা গ্ৰহণ নকৰাকৈ জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰে যদি তাৰ ঠিক ওলোটাটো কৰিবলৈ গৈ এক দেশ এক ধৰ্ম, এক দেশ এক জাতি, এক দেশ এক ভাষা, এক দেশ এক চাকৰি এই ব্যৱস্থা কৰিবলৈ গৈ যদি অসমীয়া মানুহৰ মূৰত মাৰ দিব খোজে তেতিয়াহ'লে কেতিয়াও মানি লোৱা নহ'ব। ইয়াৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ হ'ব লাগে। মই সমগ্ৰ অসমৰ সকলো জাতীয় সংগঠনক, সমগ্ৰ অসমৰ প্ৰত্যেকজন যুৱকক, সমগ্ৰ অসমৰ চাকৰি প্ৰাৰ্থীসকলক আৰু সমগ্ৰ অসমৰ ৰাইজক সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছো যে অসম চৰকাৰৰ অসমীয়া জাতিৰ ওপৰত মাৰিব খোজা এই শেষ গদালটোৰ বিৰুদ্ধে সকলোৱে দৃঢ়তাৰে প্ৰতিবাদ সাব্যস্ত কৰিব লাগে। উত্থাপন কৰিছো যে 48 ঘণ্টাৰ ভিতৰত অসম চৰকাৰে 48